নমস্কাৰ বন্ধু বান্ধৱী সকলে জেৰাগীতিলৈ আপোনালোকক স্বাগতম। ৰাজ্যত নিৰ্বাচনী বতাহ চলিছে। কেউফালে কেৱল কাক ভোট দিব, কোন জয়ী হ'ব, হাতৰ চিনত ভোট দিব নে পদুম চিনত ভোট দিব, তাক লৈ বিচাৰ হৈছে। নানাজনৰ নানামত। কিন্তু ভোট দিয়াৰ আগতে দেশৰ এজন সচেতন নাগৰিক হিচাপে আমি এইটো জনা উচিত যে আমি ভোট কিয় দিব লাগে। ভাৰত এখন বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক দেশ। গণতন্ত্ৰ মানে হৈছে জনতাৰ শাসন। ইয়াত দেশৰ নেতা জনসাধাৰণে নিজে ভোট দি নিৰ্বাচন কৰে। এতিয়া আমি জানিম ভাৰতত মুঠ কেই প্ৰকাৰৰ নিৰ্বাচন আছে। প্ৰথমটো হ'ল লোকসভাৰ নিৰ্বাচন, ৰাজ্যসভাৰ নিৰ্বাচন, বিধানসভাৰ নিৰ্বাচন আৰু লোকেল বোৰ্ড বা স্থানীয় নিৰ্বাচন। এতিয়া আমি সেইকেইটা পৃথকে পৃথকে জানিম। লোকসভাৰ নিৰ্বাচন কি? লোকসভাৰ নিৰ্বাচন ই গোটেই ভাৰতবৰ্ষৰ বাবে অনুষ্ঠিত হয় আৰু ইয়াৰ জৰিয়তে প্ৰধানমন্ত্ৰী নিৰ্বাচন কৰা হয়। লোকসভাৰ মুঠ 543 জন সদস্যক ৰাইজে পোনপটীয়াভাৱে ভোট দি নিৰ্বাচন কৰে। যিটো দলে বা মিত্ৰজোঁটে আধাতকৈ বেছি আসন অৰ্থাৎ 272খনতকৈ বেছি আসন লাভ কৰে তেওঁলোকে কেন্দ্ৰত চৰকাৰ গঠন কৰে। তেওঁলোকৰ কাৰ্যকাল হৈছে 5 বছৰ। তাৰ পাছত আহোঁ ৰাজ্যসভা বা উচ্চ সদনৰ নিৰ্বাচনলৈ। এতিয়া এই নিৰ্বাচনটো প্ৰত্যক্ষ নিৰ্বাচন নহয়, ই পৰোক্ষ নিৰ্বাচন, মানে বাকীকেইটা নিৰ্বাচনতকৈ ই অলপ বেলেগ। ৰাজ্যসভাৰ নিৰ্বাচনত সাধাৰণ ৰাইজে ভোট নিদিয়ে। ইয়াৰ পৰিৱৰ্তে ৰাজ্যসমূহৰ নিৰ্বাচিত বিধায়কসমূহ অৰ্থাৎ MLA সকলে ভোট দি ৰাজ্যসভাৰ সদস্যসকলক নিৰ্বাচিত কৰে। ৰাজ্যসভাৰ মুঠ সদস্য সৰ্বাধিক 250 জন হ'ব পাৰে। বৰ্তমান 245 জন সদস্য আছে। ইয়াৰে 233 জন বিধায়কসকলে নিৰ্বাচন কৰে আৰু যি বাকী 12 জন থাকে তেওঁলোকক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে। সেইসকল কলা, সাহিত্য, বিজ্ঞান আৰু সমাজসেৱাৰ বিশেষজ্ঞ। তেওঁলোকৰ কাৰ্যকাল 6 বছৰ। ৰাজ্যসভা কেতিয়াও সম্পূৰ্ণৰূপে ভংগ নহয়। প্ৰতি 2 বছৰৰ মূৰে মূৰে ইয়াৰ 1/3 অৰ্থাৎ 3/1 অংশ সদস্যই অৱসৰ গ্ৰহণ কৰে আৰু সেই খালী আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয়। ইয়াত একক হস্তান্তৰযোগ্য ভোটৰ পদ্ধতি ব্যৱহাৰ কৰা হয়। বিধায়কসকলে প্ৰাৰ্থীসকলক তেওঁলোকৰ পচন্দ ক্ৰম অনুসৰি অৰ্থাৎ একম পচন্দ, দুয়ো পচন্দ তেনেকৈ ভোট দি নিৰ্বাচন কৰে। অসমৰ পৰা মুঠ 7 জন সদস্য ৰাজ্যসভালৈ নিৰ্বাচন কৰি পঠিওৱা হয়। তাৰ পাছত আহোঁ বিধানসভাৰ নিৰ্বাচন বা ৰাজ্যিক নিৰ্বাচনলৈ। প্ৰতিখন ৰাজ্যৰ বাবে সুকীয়াকৈ এই নিৰ্বাচন হয় আৰু ইয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী নিৰ্বাচন কৰা হয়। ইয়াত ৰাইজৰ ভোটেৰে বিধায়ক অৰ্থাৎ MLA নিৰ্বাচন কৰা হয়। অসমৰ ক্ষেত্ৰত এনে আসনৰ সংখ্যা 126খন। ৰাজ্যখনৰ মুঠ আসনৰ আধাতকৈ বেছি আসন লাভ কৰা দলে ৰাজ্য চৰকাৰ গঠন কৰে। তেওঁলোকৰো কাৰ্যকাল মুঠ 5 বছৰ। তাৰ পাছত একেবাৰে শেষলৈ আহোঁ স্থানীয় নিৰ্বাচন। স্থানীয় নিৰ্বাচন বা লোকেল বডি ইলেকশ্যন। ই এক প্ৰকাৰে গ্ৰাম্যাঞ্চল বা চহৰীয়া অঞ্চলৰ লোকেল এৰিয়াত হোৱা এক নিৰ্বাচন। ইয়াৰ জৰিয়তে গাঁও পঞ্চায়তৰ সদস্য, সভাপতি, আঞ্চলিক পৰ্যায় আৰু জিলা পৰিষদৰ নিৰ্বাচন হয়। চহৰ অঞ্চলত পৌৰসভা বা পৌৰ নিগমৰ নিৰ্বাচন হয়। ৱাৰ্ড কমিশ্যনাৰ বা কাউন্সিলৰ নিৰ্বাচন কৰা হয়। ঠিক আছে। এইদৰে ভাৰতত 4টা স্তৰত নিৰ্বাচন অনুষ্ঠিত হয় আৰু গণতান্ত্ৰিক দেশৰ এজন সচেতন নাগৰিক হিচাপে সঠিক নেতাক ভোট দিয়াটো আমাৰ দায়িত্ব। ঠিক আছে, থেংক ইউ।